আলফুলিয়া ও ফুল ও দেহি কোল পালাসিত বিয়াকুল আলফুলিয়া ও ফুল ঘৰত মায়ে কেতিয়াবা পিটি পাইছে নাই দুষ্ট কৰিলে পিটে নিবি দুষ্ট কৰি পাইছে নকওঁ কিন্তু এদিন মাৰিছিলে কেতিয়াবা কেতিয়াবা কৰো এদিন মাৰিছিলে ন কেলে মাৰিছিলে বা নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই নিৰঞ্জন বৰুৱা গতানুগতিকভাৱে আজিও আমি আৰম্ভ কৰিবলৈ ওলাইছো এজনী কণমানিৰ সৈতে এটা বিশেষ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি আজি আমাৰ মাজত উপস্থিত আছে এজনী মৰম লগা কণমানি গীতাশ্ৰুতি বৰা গীতাশ্ৰুতি তোমাক আমাৰ এই বিশেষ অনুষ্ঠানত স্বাগতম জনাইছো নমস্কাৰ মই সকলোলৈকে নমস্কাৰ জনাইছো তুমি কি গাবা এতিয়া মই এতিয়া জুবিন গাৰ্গৰ গান গাম জুবিন গাৰ্গৰ এটি গান গাবা ঠিক আছে তেতিয়াহ'লে আমি বেছি দেৰি নকৰো কণমানিজনীৰ কণ্ঠত এটি জুবিন গাৰ্গৰ গীত আহকচোন তুমি চালে জানা তুমি চুলে জানা মেঘালী সপোনে বাগৰ সলাই আঁকি তুনুৰ সন্মুখতে সেমেকা চকুলো দুগালতে নিজানৰ ৰাতিবোৰ কেতিয়াকে পুৱাব খেলিব ৰদেশতে তুমি আহিবা এদিনা ৰং দিবা দুচকু মৰমেৰে বুকু পচাই আহি মোৰ সন্মুখতে সেমেকা চকুলো দুগালতে দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে আখিলো ৰাম ধেনু আজোৰাই তোমাৰ বাবে জানা নুশুৱে মোৰ জানা নুশুৱে উজাগৰে ৰজনী কটাই আঁকি তুনুৰ সন্মুখতে সেমেকা চকুলো দুগালতে নিজানৰ ৰাতিবোৰ কেতিয়াকে পুৱাব খেলিব ৰদেশতে ধন্যবাদ জনাইছো আচলতে জুবিন গাৰ্গৰ যিসমূহ গান এই গানসমূহ গাবলৈ অতি কষ্টকৰ আৰু জটিল গতিকে কিন্তু তেনে সন্ধিক্ষণতো যে তুমি ইমান সুন্দৰভাৱে জুবিন গাৰ্গৰ এটা খুব জনপ্ৰিয় গান গাবলৈ চেষ্টা কৰিছা ধন্যবাদ জনাইছো তুমি কোন ক্লাছত পঢ়ি আছা মই ক্লাছ 4ত পঢ়ি আছো ক্লাছ 4ত পঢ়ি আছা ক'ত পঢ়ি আছা তুমি মাধৱদেৱ জাতীয় বিদ্যালয়ত মাধৱদেৱ জাতীয় বিদ্যালয়ত পঢ়ি আছা তুমি গান গোৱা নে তাৰ সমান্তৰালভাৱে কিবা কৰি ভাল পোৱা গান গাওঁ তাৰপাছত নাচিও ভাল পাওঁ নাচিও ভাল পোৱা কি নাচিছা আধুনিক গীত তাৰপাছত আধুনিক গীতত নাচিছা আৰু আৰু বিহু নাচিছানে নাচিছো বিহু নাচিছা খেলি ভাল পোৱা নাই খেলিও ভাল পোৱা এইবাৰ আমাৰ দৰ্শকসকলক কি শুনাবা তুমি এইবাৰ আলফুলীয়া কপৌফুল আলফুলীয়া কপৌফুল ভাল লাগিব আলফুলীয়া কপৌফুলটো আমাৰ দৰ্শকসকলক শুনাই দিয়ে
आलकुलिया ओ फूल ओ नहीं कोल तलाशी भी आकुल आलकुलिया ओ फूल ओ नहीं कोल तलाशी भी आकुल हाबी भांगी देखिलु मिरिक बगाई सिंगिलु हाबी भांगी देखिलु मिरिक बगाई सिंगिलु কোন হাঁহি কাহিব নৰিয়া ফুল অ কোন হাঁহি কাহিব নৰিয়া ফুল আলকুলিয়া অ ফুল অ দেহি কোন তালাশীত বিয়া ফুল হাতত হিয়লোলা পিছলি জানো পৰে জানো নোহোৱা হাতত হিয়লোলা পিছলি জানো পৰে জানো নোহোৱা পৰে যদি পিছলিয়া দিবাৰে বুটলি পৰে যদি পিছলিয়া দিবাৰে বুটলি আকৌ যদি পিছলি যায় তাত কৈ দিওঁ নেকি ফুপাতে পিন্ধা অ তাত কৈ দিওঁ নেকি ফুপাতে পিন্ধাই আলকুলিয়া অ ফুল অ দেহি কোল তালাশীত বিয়া ফুল ফুপা খালে জালে মৰম তুগমিয়া তো তুলি যায় ফুপা খালে জালে মৰম তুগমিয়া তো কমি যায় দৌ লাগি মৰমৰ ফুলে ফুল সপোনা দৌ লাগি মৰমৰ ফুলে ফুল সপোনা ফুল যদি মৰহি যায় তাত গৈ মালা গাঁঠিলো আইতিয়াই অ তাত গৈ মালা গাঁঠিলো আইতিয়াই আলকুলিয়া অ ফুল অ দেহি কোল তালাশীত বিয়া ফুল অ দেহি কোল তালাশীত বিয়া ফুল অ দেহি কোল তালাশীত বিয়া ফুল আলফুলীয়া কপৌ ফুল খুব সুন্দৰভাৱে গাইছে ভাল লাগিছে সঁচাকৈ ভাল লাগিছে আৰু আশা কৰোঁ আমাৰ দৰ্শকসকলেও ভাল পাইছে তুমি ইমান কম বয়সতে কোন ক্লাছত পঢ়ি আছা তুমি ফ'ৰ ক্লাছ 4ত পঢ়ি আছা ক্লাছ 4ত পঢ়ি পেলাই ইমান ধুনীয়াকৈ আলফুলীয়া কপৌ ফুল গীতটি গাইছা জীপাল হৈ পৰিছে ভাল লাগিছে স্কুলত গান গোৱা নাই স্কুলত কিবা কিবি পাতিলে গাওঁ কিবা কিবি পাতিলে গৈ ঘৰত গান গাবলৈ মায়ে কয় নে দেউতাই কয় কোনে কয় দুটাই কয় দুইটাই কয় মায়ে নকয় দেউতাই কয় ন গাবলৈ কয় কোনে শিকাইছে তোমাক গান যে তুমি ইমান ধুনীয়াকৈ গাইছা কোনে শিকাইছে গানবোৰ ছাৰে শিকাইছে কোন ছাৰে শিকাইছে পাচনি ছাৰ পাচনি ছাৰে শিকাইছে গান গাই থাকিবা গান গাই থাকিলে মানুহৰ যেতিয়া তুমি পঢ়া শুনাৰ সমান্তৰালভাৱে এই গানসমূহ গাই থাকিবা মানুহৰ মনবিলাক ভাল হৈ থাকে গম পাইছানে প্ৰাৰ্থনা কৰা নে নাই তুমি সন্ধ্যা লগা প্ৰাৰ্থনা কৰা নে নাই পঢ়াৰ আগত প্ৰাৰ্থনা কৰা প্ৰাৰ্থনা কৰিব লাগে প্ৰাৰ্থনা কৰিলেও আমাৰ মনবিলাক ভাল হৈ থাকে হয়নে নহয় বাৰু ভগৱানক যেতিয়া প্ৰাৰ্থনা কৰোঁ তেতিয়া আমাৰ মনবিলাক ভাল হৈ থাকে সেইকাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে হয়নে
এইবাৰ আমাৰ দৰ্শকসকলক কি শুনাব তুমি সৰু ভনীটি ঔ সৰু ভনীটি ঠিক আছে আহকচোন আমি কণমানিজনীৰ কণ্ঠত ঔ সৰু ভনীটি গীত দেখোঁ ও সৰু ভনীটি মুগাৰ ৰিহা পিন্ধিলি ৰাহতি খোপাতে কক ফুল তুলি দেখি মৰম লাগি যায় দেখি মৰম লাগি যায় মনৰ চাপৰি পহুৱা ফুলিছে বৰপথাৰতে পেঁপাতি বাজিছে মনৰ চাপৰি পহুৱা ফুলিছে বৰপথাৰতে পেঁপাতি বাজিছে লিহিৰি গগনাই চুকে ৰিঙিয়াই লিহিৰি গগনাই চুকে ৰিঙিয়াই চেনাই গান তোৰে মানুৱনি নাই তোৰে মানুৱনি নাই ও সৰু ভনীটি মুগাৰ ৰিহা পিন্ধিলি ৰাহতি খোপাতে কক ফুল তুলি দেখি মৰম লাগি যায় দেখি মৰম লাগি যায় কোনে কিনা পেঁপা বজালে কুন্দু বিহুৱাই চেনাই ৰিঙা ৰিঙা কৰিলে গয়া নাচনীৰ মন চাকি লগা গাভৰুৰ মন গয়া নাচনীৰ মন চাকি লগা গাভৰুৰ মন মই সাঁতুৰি আহিলো চেনেহ বুগে লৈ ডিঙৰা মেলিলো সাঁতুৰি আহিলো চেনেহ বুগে লৈ ডিঙৰা মেলিলো দিহিঙে দিপাঙে লৈ ফুৰিলো দিহিঙে দিপাঙে লৈ ফুৰিলো চেনাই ধান তোৰে মানুৱনি নাই তথাপিও নাপালো তোক ও সৰু ভনীটি মুগাৰ ৰিহা পিন্ধিলি ৰাহতি খোপাতে কক ফুল তুলি দেখি মৰম লাগি যায় দেখি মৰম লাগি যায় দেখি মৰম লাগি যায় দেখি মৰম লাগি যায় সুন্দৰ খুব সুন্দৰভাৱে আচলতে এটাৰ পিছত আন এটা গীত পুৰণি গীত ৰিদীপ দত্তৰ এটি খুব জনপ্ৰিয় গীত ও সৰু ভনীটি তাই হয়তো কোনোবাখিনিত অকণমান ৰৈ যাব পাৰে কিন্তু সেইটো ডাঙৰ কথা নহয় এই ৰিদীপ দত্তৰ যিসমূহ অমৰ সৃষ্টি সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ গীত গোৱাটো ৰিদীপ দত্তৰ গীত গোৱাটো সহজ কথা নহয় এইসমূহ গীতৰ চৰ্চা যে কৰিবলৈ আগবাঢ়ি আহিছে সেইটো চবতকৈ ডাঙৰ কথা আৰু মই ভাবোঁ ক'ৰবাত ভুল হোৱাটো স্বাভাৱিক কিন্তু ভুলবোৰ এজনী কণমানিৰ কণ্ঠত আপোনালোকে যেতিয়া এনেদৰে শুনা পাব নিষ্ঠা সহকাৰে ভুলবোৰ আঙুলিয়াই দিব কিন্তু মই ভাবোঁ সমালোচনাৰ আঁতৰত যদি ৰাখি এইসমূহ যদি আমি চৰ্চা চাওঁ নিশ্চয়কৈ ভাবিবলগীয়া কথা এটাই যে সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ৰিদীপ দত্ত
খগেন মহন্ত এইসমূহৰ যি কালজয়ী গীত, এই গীতসমূহ কিন্তু আজিৰ প্ৰজন্মই যে আঁকোৱালি লৈছে সেইটো চবতকৈ ডাঙৰ কথা। আৰু তাৰ প্ৰমাণ মোৰ কাষত বহি থকা কণমানিগৰাকী। আশা কৰোঁ আপোনালোকে কণমানিজনীক মৰম দিব। এটাৰ পিছত এটা যদি এনেদৰে গান শুনি থাকোঁ, সময়বোৰ কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ। কিন্তু সময়ৰ আহ্বান, আমি অনুষ্ঠান সামৰিব লাগিব আৰু এটি গীতৰ পিছতে আমি অনুষ্ঠান সামৰিম। তাৰ মাজতে মই অকণমান তোমাক সুধিছোঁ, ঘৰত মায়ে কেতিয়াবা পিটি পাইছে নাই? দুষ্ট কৰিলে পিটে নিবি, দুষ্ট কৰি পাইছে নাই ঘৰত? এনে নকওঁ, কিন্তু এদিন মাৰিছিলে। কেতিয়াবা কেতিয়াবা কৰোঁ। এদিন মাৰিছিলে ন? কেলে মাৰিছিলে বাৰু? কেলে মাৰিছিলে বাৰু এদিন? ভণ্টিৰ লগত খেলি থাকোঁতে ভণ্টিয়ে অশান্তি দিলে, মাক গোচৰ দিলে, মায়ে মোৰ কথা নুশুনে। তাৰপাছত মোৰ খং উঠিলে, নমতাকে থাকিলে, ভণ্টিয়ে মাৰি দিয়ে। মা লগাও, তথাপিও ভুল বুজি মেলি মোকে মাৰি দিয়ে। এই ডাঙৰ হ'লে অকণমান মাৰ খাবই লাগে। ময়ো ঘৰৰ ডাঙৰ, কেতিয়াবা খাইছোঁ তেনেকে মাৰ, গম পাইছানে? অকণমান খাব লাগে। আৰু মা দেউতাৰ কথা সদায় শুনিব লাগে, গম পাইছা নাই? মা দেউতাৰ কথা, মায়ে যি কয়, দেউতাই যি কয় শুনিব লাগে। শিক্ষাগুৰুৰ কথা, মা দেউতাৰ কথা শুনিব লাগে। আৰু শিক্ষাগুৰুৰ কথা, মা দেউতাৰ কথা শুনিলেহে ভগৱানে আশীৰ্বাদ দিব। তুমি কামবিলাক কৰিবলৈ সাহস পাবা, অদম্য সাহস পাবা। তুমি যে আগবাঢ়ি আহিছা, সঁচাকে ভাল লাগিছে। আৰু পুৰণা গীতসমূহ গাইছা, মাৰ কথা শুনিবা, দেউতাৰ কথা শুনিবা, ছাৰহঁতৰ কথা যেতিয়া তুমি শুনিবা, তেতিয়া তুমি যে এই গানবিলাক গাই আছা, তোমাকতো চবেই ক'ব পুৰণা গান গাইছে, ছোৱালীজনী ভাল ছোৱালী। স্কুলত গালেও ক'ব, আজি আমাৰ এই অনুষ্ঠানটো যেতিয়া চাব, অনুষ্ঠানটো চাওঁতেও মানুহে ক'ব যে বৰ ধুনীয়া ছোৱালী দেই, গান গাইছে। কিন্তু এইটোও নহয়, মা দেউতাৰ কথা শুনিব লাগিব, ডাঙৰ হ'লেও শুনিব লাগিব, এতিয়াও শুনিব লাগিব, তেতিয়া তুমি আগবাঢ়ি যাব পাৰিবা। খুব ধুনীয়া ছোৱালী, ভালকে গাইছে গানবিলাক, ভাল লাগিছে। ঘৰত কোন কোন আছে? পাপা, মা, মই। পাপা, মা, তুমি, আকৌ বোলে ভণ্টিও আছে? ভণ্টি আমাৰ মাহী। মাহী ভণ্টি, সেইটো কথা। একো নাই। এইবাৰ আমাৰ অনুষ্ঠানৰ শেষত তুমি কি শুনাবা দৰ্শকসকলক? ঐ জানৈ আকাশখন ধুনীয়া। নিশ্চিতভাৱে জুবিন দাৰ এটা খুব জনপ্ৰিয় গীত আছিলে, ঐ জানৈ আকাশখন ধুনীয়া, হয়নে নহয়? হয়নে নহয়? তেতিয়াহ'লে আমি গীতটো শুনো, ঐ জানৈ আকাশখন ধুনীয়া ন? নিশ্চয়কৈ যেতিয়া সঁচাকৈ কণমানিসকলৰ লগত অনুষ্ঠান কৰি থাকোঁ, কোনোবাখিনিত নিজকে পাহৰি যাওঁ আৰু ভাল পাওঁ। আচলতে অনুষ্ঠান কৰিয়েই হওক, ইহঁতৰ মঞ্চখন, ইহঁতৰ হৃদয়খন সকলোতকৈ এখন পৃথক, য'ত আপুনি কোমলতা পাব, সৰলতা পাব, নিষ্পাপ শিশুৰ মন। কোনোবাখিনিত হয়তো আৱেগিক হৈ পৰোঁ। আহকচোন আমি খুব এটি জনপ্ৰিয় বিহুগীতেৰে আজিৰ এই অনুষ্ঠানটো সামৰোঁ।
দৰ্শক মণ্ডলী, আজিৰ আমাৰ এই বিশেষ অনুষ্ঠানত উপস্থিত আছিল এজনী মৰম লগা কণমানি। খুব সুন্দৰকৈ জনা নজনাৰ মাজেৰে কেইটামান গীত আপোনালোকলৈ আগবঢ়ালে। আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব। খুব সুন্দৰভাৱে গীতসমূহ পৰিৱেশন কৰিলা। কেনেকুৱা লাগিলে? আমাৰ অনুষ্ঠানটোলৈ আহি কেনেকুৱা লাগিলে? নমস্কাৰ, আজি অনুষ্ঠানটোত থাকি সঁচাকৈয়ে ভাল লাগিলে। আকৌ যদি আমাৰ অনুষ্ঠানলৈ মাতো, আহিবানে নাই? আহিবা। এইবাৰ আহিলে কিন্তু খুব ধুনীয়াকৈ গীতবিলাক শুনাব লাগিব। এইবাৰ যিমান ভালকৈ শুনাইছা আৰু ভালকৈ আমাক অনুষ্ঠানত গীত শুনাব লাগিব। হ'বনে? এয়া আছিল এগৰাকী মৰম লগা কণমানি। ফুটানুপুটাৰ মাতেৰে তাই গীতসমূহ আপোনালোকৰ আগত শুনালে। আশা কৰোঁ আপোনালোকেও আঁকোৱালি ল'ব, কণমানিজনীক আশীৰ্বাদ প্ৰদান কৰিব, যাতে পুৰণা গীতসমূহ এনেধৰণে এই কণমানিসকলে আঁকোৱালি ল'ব পাৰে, আগবঢ়াই দিব পাৰে আপোনালোকৰ বাবে। অকণমান আশীৰ্বাদ, তেওঁলোক আগুৱাই যোৱাৰ এটা পথ সুগম হ'ব। আশা কৰোঁ আপোনালোকে আশীৰ্বাদ দিব। ইয়াৰ লগে লগে এই অনুষ্ঠানৰ মজিয়াৰ পৰা মই নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ। সবিশেষ চাই থাকিব উদে লাইভ। নমস্কাৰ।